সদ্য ঘোষিত ACS পৰীক্ষাত উজলিল স্বৰৰ ল'ৰা। 23 নম্বৰ স্থানপ্ৰাপ্ত জামানুৰ ইছলাম। অৱসৰপ্ৰাপ্ত দৰিদ্ৰ শিক্ষকৰ ঘৰত ফুলিল বোকাৰ পদুম। অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিন চৰকাৰৰ কনিষ্ঠ পুত্ৰৰ ফলাফলত সন্তুষ্ট হৈ হুকহুকাই কান্দি ক্ষোভ উজাৰিলে নিজ পিতৃয়ে। মই এজন সৌভাগ্যৱান পিতৃ। ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু মোৰ জীৱনৰ কষ্টৰ সুফল মই পাইছোঁ। আল্লাই মোক সেই সুফল দিছে। গতিকে মই প্ৰথম সফলতাৰ কাৰণে আল্লাহক ধন্যবাদ দিছোঁ, শুক্ৰিয়া আদায় কৰিছোঁ। লগে লগে মোৰ ল'ৰাটো প্লাছ অনুগামীখিনিক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজমল ফাউণ্ডেশ্যনে মোৰ দৰে এজন দুখীয়া শিক্ষকৰ ল'ৰাক বিনামূলীয়াকৈ কোচিং কৰাৰ সুবিধা কৰি দিয়াৰ কাৰণে আজি এই সুবিধাটো পাইছোঁ। গতিকে ফাউণ্ডেশ্যনৰ সমূহ শিক্ষকসকল তথা সমূহ ছাত্ৰ ছাত্ৰীক লগতে আজমল ফাউণ্ডেশ্যনৰ যিজন ডিৰেক্টৰ তেওঁক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দোৱা কৰিছোঁ যাতে আল্লাই ফাউণ্ডেশ্যনৰ উত্তৰোত্তৰ মংগল কৰে যেন। লগতে আমাৰ কমৰ বদৰুদ্দিন আজমল সাহাবক আল্লাই যাতে নেক হায়াত দাৰাজ কৰে তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। দক্ষিণ কামৰূপৰ চমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাংগাপানীত উৎসাহত মতলীয়া পৰিয়ালবৰ্গ আৰু অঞ্চলবাসী। পৰিয়ালবৰ্গই কৃতজ্ঞতা জ্ঞাপন কৰিলে সাংসদ বদৰুদ্দিন আজমললৈ। আজমল ফাউণ্ডেশ্যনৰ বিনামূলীয়া ক্ৰচিঙত সন্তুষ্ট প্ৰকাশ পিতৃ আব্দুল মতিন চৰকাৰৰ। চন্তৰীৰ পৰা মীৰ মুছাৰফ হুছেইন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।